আপোনালোকে জানে এবাৰ বহু বছৰ মূৰত আমাৰ চেম্পিয়ন হৈছে অল আছামত মানকাছাৰত যিটো খেলা হৈছিলে তাত আমাৰ জুনিয়ৰ দলটো চেম্পিয়ন হৈছিলে আমি সেই জুনিয়ৰ দলটোক আমি ইয়াৰ উদ্বোধনী অনুষ্ঠানতে তেওঁলোকক আনুষ্ঠানিকভাৱে তেওঁলোকক সম্বৰ্ধনা জনাম আৰু এই জুনিয়ৰ দলটোৰ সৰহ সংখ্যক ছোৱালী আমাৰ নিতাই পুখুৰী অঞ্চলৰ আছিলে গতিকে বানমুখৰ আছে নিতাই পুখুৰী আছে আৰু এতিয়া আমাৰ শিৱসাগৰৰ চহৰতকৈ দাঁতি কাষৰীয়া যিবোৰ বানমুখ নিতাই পুখুৰী এই অঞ্চলবিলাকত ভলীবলে গা লৈ উঠিছে আৰু খুব সুন্দৰ খেলুৱৈ ওলাইছে ব্ৰহ্মপুত্ৰ লীগ ভলীবলৰ পৰা যথেষ্টখিনি খেলুৱৈ এতিয়া আগবাঢ়ি আহিছে গতিকে আমাৰ নিতাই পুখুৰী আৰু বানমুখ অঞ্চলৰ আমি এই আপাহতে শিৱসাগৰ ক্ৰীড়া সন্থা শিৱসাগৰ ভলীবল ক্লাবৰ ফালৰ পৰা তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধৰণে যাতে খেলুৱৈ উৎপাদন কৰাত তেওঁলোক ব্ৰতী থাকে তাকে আমি আশা কৰিছোঁ আৰু অল আছামৰ আমাৰ জইণ্ট ছেক্ৰেটাৰী আজি ইয়াত উপস্থিত আছে কবিৰ গতিকে কবিৰকো মুকুট গগৈ তেওঁ জইণ্ট ছেক্ৰেটাৰী আছাম ভলীবল এছ'চিয়েশ্যনৰ শিৱসাগৰ জিলাক তেওঁ প্ৰতিনিধিত্ব কৰিছে গতিকে তেখেতকো আমি এই প্ৰতিযোগিতাখনৰ কিছু আভাস আমাৰ সতীৰ্থসকলক দিবৰ বাবে অনুৰোধ কৰিছোঁ শিৱসাগৰ জিলাৰ ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সমূহ সাংবাদিক বন্ধুক শিৱসাগৰ জিলা ক্ৰীড়া সন্থা তথা অসম ভলীবল সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ বহু বছৰ বিৰতিৰ পিছত আমি শিৱসাগৰত সদৌ অসম আন্তঃজিলা ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লোঁ তাৰ প্ৰাক মুহূৰ্তত আচলতে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা চলি আছিল শিৱসাগৰ ভলীবল ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ভলীবল ক্লাবৰ বিষয়ববীয়া ক্ৰমে দেৱ গগৈদা আৰু টুটু ফুকনদাৰ লগত হোৱা আমাৰ মৌখিক আলোচনা মৰ্মে আমি সিদ্ধান্ত কৰিলোঁ যে আমি শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত শিৱসাগৰ ভলী ক্লাবৰ উদ্যোগত আমি সদৌ অসম আন্তঃজিলা পুৰুষ আৰু মহিলাৰ 60 সংখ্যক আন্তঃজিলা টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিম ইতিমধ্যে আলোচনা হ'ল 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখ ঠিৰাং হ'ল আৰু অসম ভলীবল সন্থা ইতিমধ্যে এই প্ৰতিযোগিতাখনৰ বাবে যোগদানৰ শেষ তাৰিখ 30 জানুৱাৰী ঠিৰাং কৰি দিছে আমি এই মুহূৰ্তত আমাৰ আজি সুদীৰ্ঘদিন অসম ভলীবল সন্থাৰ লগত জড়িত ব্যক্তি হিচাপে আমাৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি ক'ব খুজিম আমি পুৰুষৰ শাখাত 25টা আৰু মহিলাৰ শাখাত 15টা দল ইতিমধ্যে আমি আশা কৰিছোঁ তাতকৈ কেইটামান দল হয়তো বেছি হ'ব কম কিন্তু নহয় এই প্ৰতিযোগিতাখন শিৱসাগৰ জিলাত শিৱসাগৰ মাজমজিয়াত পিয়লি ফুকন ষ্টেডিয়ামত আমি অনুষ্ঠিত কৰিবলৈ লোৱাৰ অন্যতম কাৰণ হ'ল এই খেলপথাৰখনক আমি অসমৰ আগশাৰীৰ খেলপথাৰ লগতে ভাৰতবৰ্ষৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ খেলপথাৰ হিচাপে পৰিগণিত নিশ্চিতভাৱে কৰিব লাগিব আমাৰ দ্বাৰাই সেয়েহে এই শিৱসাগৰ জিলা ক্ৰীড়া সন্থাই শিৱসাগৰ জিলাৰ ভলীবলৰ যিটো ঐতিহ্য আমাৰ সম্পাদক মহাশয় মনোজ ভাগৱতী ডাঙৰীয়া ইতিমধ্যে উল্লেখ কৰি গৈছে যে 70ৰ পৰা 80 দশকত সমগ্ৰ অসমত ভলীবলৰ দপদপা চলি আছিলে শিৱসাগৰৰ একচ্ছত্ৰী সম্ৰাট আছিলে শিৱসাগৰ জিলা দল সেই সময়ৰ যিটো শত গৌৰৱ সেই গৌৰৱ আমি পুনৰুদ্ধাৰ কৰিবলৈ আপ্ৰাণ প্ৰয়াস অব্যাহত ৰাখিছোঁ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আমাৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহে তো তাৰ ৰিজাল্ট হিচাপে আমি 2025 চনৰ যিখন আমাৰ সদৌ অসম আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতা সেই ভলীবল প্ৰতিযোগিতাত ছোৱালীৰ শাখাত আমি চূড়ান্ত বিজয়ী শিৱসাগৰ জিলা দলটিয়ে চূড়ান্ত বিজয়ী সন্মান লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আমাৰ দলৰ খেলুৱৈ প্ৰাৰ্থনা গগৈ যি ইতিমধ্যে দুবাৰকৈ ভাৰতীয় দলৰ বাবে ট্ৰায়েলত তেওঁ নিমন্ত্ৰণ কৰা হৈছিলে তেওঁ নিৰ্বাচিত হোৱাৰ বাবে হৈ আমালৈ গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ শিৱসাগৰবাসীৰ হৈ আমি আশা কৰিম যাতে আমি এই প্ৰতিযোগিতাখন শিৱসাগৰৰ ঐতিহ্য স্বাভিমান ৰক্ষা কৰি সৰ্বাংগ সুন্দৰ ৰূপত সম্পন্ন কৰিব পাৰোঁ ধন্যবাদ
সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।